আজি যেটো আমাৰ ভাৰতবৰ্ষৰ ডেভেলপমেণ্টৰ বঁটা বলিছে মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যেনে ধৰণৰ উন্নয়ন হৈছে আৰু ডাইনামিক মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী যেনে ধৰণে দিনে নিশা পৰিশ্ৰম কৰি অসমক কেনেকৈ উন্নয়ন কৰিব পাৰে তাৰ কাৰণে দিনে নিশাই তেওঁ কাম কৰি আছে। এতিয়া মাইনৰিটি আৰু মেজৰিটি বুলি কথাটো নাই। অসম যদি উন্নয়ন হ'ব লাগে তেনেহ'লে মাইনৰিটি অঞ্চলতো উন্নয়ন হ'ব লাগিব। আমাৰ গ্ৰাম অঞ্চলতো চৰ চাপৰিতো উন্নয়ন হ'ব লাগিব। যেতিয়ালৈকে চৰ চাপৰিত উন্নয়ন নহ'ব তেতিয়া ক'ৰ পৰা আমাৰ অসম উন্নয়ন হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী এটাই লক্ষ্য সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস, সকলোৰে প্ৰয়াস সকলোৰে বিশ্বাসেৰে এইখন অসম উন্নয়নৰ দিশে আগবাঢ়িছে আৰু উন্নয়ন হ'বই। আজি মাননীয় মুখ্যমন্ত্ৰী সকলোৰে কাৰণে একে চকুৰে একে দৃষ্টিৰে যিমান অসমৰ আঁচনি উন্নয়নৰ ক্ষেত্ৰত যিমান কাম তেওঁ কৰি আছে আৰু মাননীয় মুখ্যমন্ত্ৰীদেৱে এটাই লক্ষ্য কি মাইনৰিটি ক্ষেত্ৰত আমাৰ যুৱক যুৱতী সোনকালে ওলাই আহি শিক্ষাৰ দিশে আগবাঢ়িব লাগে। শিক্ষিত সমাজে আগবঢ়াৰ কাৰণে মানে বেছি দ্ৰুতগতিত আগে যায়, তাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত তেওঁ বহুতকৈ জোৰ দিছে আৰু ডেভেলপমেণ্টৰ কাম হৈ আছে। আৰু আজি যেটো যেনেকুৱা আপোনালোকে চালে কি একদম 100% মাইনৰিটি আৰু একদম ভিতৰুৱা অঞ্চলত যেনেকুৱা ৰাইজৰ সহায়ৰণি এতিয়াও অন্ধকাৰ হৈছে কিন্তু ৰাইজ আমাৰ চাৰিওদিশে ঘিৰি আছে। এইটো ৰাইজৰ আশীৰ্বাদ দোৱা বহুদিন কংগ্ৰেছৰ ভুৱা মানুহৰ ভিতৰত ভেদভাৱ কৰা আৰু UDFৰ যেটো মানে ভেও ভাওকলি মানুহ গম পাইছে। এতিয়া সকলো মানুহ উন্নয়ন মুখতে আছে আৰু এইবুলি আমাৰ আজিত হুছেইন বহুত বিপুল ভোটৰ আপোনালোকৰ সন্মুখতে যেতিয়া মানুহৰ যেনেকুৱা সহায়ৰণি তেওঁ জিকি গৈ আছে। লগতে আমাৰ ZPC ওলাই যাব আৰু ইয়াৰ বাকী থকা ডেভেলপমেণ্টৰ কামবিলাক আমি অতি সোনকালে এওঁলোকৰ যেতিয়াই জিকিব লোকেল বডি যেতিয়া বিজেপিৰ হ'ব আমি উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাম। আপুনি যিখন অঞ্চলত বৰ্তমান মানে মিটিংখন হ'ল আৰু এইখন অঞ্চলত এটা খুব সমস্যা ভুগি আছে বৰ্তমান উচ্ছেদক লৈ পেলাই পঞ্চায়ত নিৰ্বাচনত যদি এনেকুৱা ধৰণৰ আপোনাৰ শাসকীয় পক্ষ যদি জয়ী হয় কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? নহয়, ইয়াৰ মানুহ উন্নয়নৰ বাধক কেতিয়া হ'ব বিচৰা নাই। ইয়াৰ মানুহ ইয়াৰ স্থানীয় মানুহে আপুনি শুনি পালে তেওঁলোকৰ উন্নয়ন লাগে। উন্নয়ন ক্ষেত্ৰত সকলোৱে একে দিশে, কিন্তু আজি যে উচ্ছেদ যে বস্তুবিলাক আছে আমাৰ ইয়াত 100 বছৰ 150 বছৰ বসবাস কৰা মানুহবিলাক যিবিলাক আছে তেওঁলোকৰ ঘৰ দুৱাৰ ঠিকে থাকিব লাগে। তাৰ কাৰণে তেওঁলোকে মানে প্ৰয়াস কৰি আছে আৰু আজিত হুছেইনেও প্ৰয়াস কৰি আছে কি ইয়াৰ মানুহৰ এইটো যাৰ নিজা মাটি কেনেকৈ থাকিব লাগে আৰু ইয়াৰ যাৰ ঘৰ আছে ঘৰবিলাক ঠিকে থাকি আমি উন্নয়নৰ স্বাৰ্থতে ব্লেক মাটি চাই কিনি কেনেকৈ ক'ত উন্নয়ন কৰে উন্নয়নৰ কাম হ'ব, মানুহো থাকিব। আজি যেটো আমাৰ ভাৰতবৰ্ষৰ ডেভেলপমেণ্টৰ বঁটা বলিছে মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যেনে ধৰণৰ উন্নয়ন হৈছে আৰু ডাইনামিক মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী যেনে ধৰণে দিনে নিশা পৰিশ্ৰম কৰি অসমক কেনেকৈ উন্নয়ন কৰিব পাৰে তাৰ কাৰণে দিনে নিশাই তেওঁ কাম কৰি আছে। এতিয়া মাইনৰিটি আৰু মেজৰিটি বুলি কথাটো নাই। অসম যদি উন্নয়ন হ'ব লাগে তেনেহ'লে মাইনৰিটি অঞ্চলতো উন্নয়ন হ'ব লাগিব। আমাৰ গ্ৰাম অঞ্চলতো চৰ চাপৰিতো উন্নয়ন হ'ব লাগিব। যেতিয়ালৈকে চৰ চাপৰিত উন্নয়ন নহ'ব তেতিয়া ক'ৰ পৰা আমাৰ অসম উন্নয়ন হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী এটাই লক্ষ্য সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস, সকলোৰে প্ৰয়াস সকলোৰে বিশ্বাসেৰে এইখন অসম উন্নয়নৰ দিশে আগবাঢ়িছে আৰু উন্নয়ন হ'বই। আজি মাননীয় মুখ্যমন্ত্ৰী সকলোৰে কাৰণে একে চকুৰে একে দৃষ্টিৰে যিমান অসমৰ আঁচনি উন্নয়নৰ ক্ষেত্ৰত যিমান কাম তেওঁ কৰি আছে আৰু মাননীয় মুখ্যমন্ত্ৰীদেৱে এটাই লক্ষ্য কি মাইনৰিটি ক্ষেত্ৰত আমাৰ যুৱক যুৱতী সোনকালে ওলাই আহি শিক্ষাৰ দিশে আগবাঢ়িব লাগে। শিক্ষিত সমাজে আগবঢ়াৰ কাৰণে মানে বেছি দ্ৰুতগতিত আগে যায়, তাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত তেওঁ বহুতকৈ জোৰ দিছে আৰু ডেভেলপমেণ্টৰ কাম হৈ আছে। আৰু আজি যেটো যেনেকুৱা আপোনালোকে চালে কি একদম 100% মাইনৰিটি আৰু একদম ভিতৰুৱা অঞ্চলত যেনেকুৱা ৰাইজৰ সহায়ৰণি এতিয়াও অন্ধকাৰ হৈছে কিন্তু ৰাইজ আমাৰ চাৰিওদিশে ঘিৰি আছে। এইটো ৰাইজৰ আশীৰ্বাদ দোৱা বহুদিন কংগ্ৰেছৰ ভুৱা মানুহৰ ভিতৰত ভেদভাৱ কৰা আৰু UDFৰ যেটো মানে ভেও ভাওকলি মানুহ গম পাইছে। এতিয়া সকলো মানুহ উন্নয়ন মুখতে আছে আৰু এইবুলি আমাৰ আজিত হুছেইন বহুত বিপুল ভোটৰ আপোনালোকৰ সন্মুখতে যেতিয়া মানুহৰ যেনেকুৱা সহায়ৰণি তেওঁ জিকি গৈ আছে। লগতে আমাৰ ZPC ওলাই যাব আৰু ইয়াৰ বাকী থকা ডেভেলপমেণ্টৰ কামবিলাক আমি অতি সোনকালে এওঁলোকৰ যেতিয়াই জিকিব লোকেল বডি যেতিয়া বিজেপিৰ হ'ব আমি উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাম। আপুনি যিখন অঞ্চলত বৰ্তমান মানে মিটিংখন হ'ল আৰু এইখন অঞ্চলত এটা খুব সমস্যা ভুগি আছে বৰ্তমান উচ্ছেদক লৈ পেলাই পঞ্চায়ত নিৰ্বাচনত যদি এনেকুৱা ধৰণৰ আপোনাৰ শাসকীয় পক্ষ যদি জয়ী হয় কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? নহয়, ইয়াৰ মানুহ উন্নয়নৰ বাধক কেতিয়া হ'ব বিচৰা নাই। ইয়াৰ মানুহ ইয়াৰ স্থানীয় মানুহে আপুনি শুনি পালে তেওঁলোকৰ উন্নয়ন লাগে। উন্নয়ন ক্ষেত্ৰত সকলোৱে একে দিশে, কিন্তু আজি যে উচ্ছেদ যে বস্তুবিলাক আছে আমাৰ ইয়াত 100 বছৰ 150 বছৰ বসবাস কৰা মানুহবিলাক যিবিলাক আছে তেওঁলোকৰ ঘৰ দুৱাৰ ঠিকে থাকিব লাগে। তাৰ কাৰণে তেওঁলোকে মানে প্ৰয়াস কৰি আছে আৰু আজিত হুছেইনেও প্ৰয়াস কৰি আছে কি ইয়াৰ মানুহৰ এইটো যাৰ নিজা মাটি কেনেকৈ থাকিব লাগে আৰু ইয়াৰ যাৰ ঘৰ আছে ঘৰবিলাক ঠিকে থাকি আমি উন্নয়নৰ স্বাৰ্থতে ব্লেক মাটি চাই কিনি কেনেকৈ ক'ত উন্নয়ন কৰে উন্নয়নৰ কাম হ'ব, মানুহো থাকিব।